কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 8 পৰা 14 আগষ্ট 2026। কন্যা ৰাশিৰ জাতক জাতিকাসকল 8 পৰা 14 আগষ্টৰ এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে, কিন্তু এই সপ্তাহত এটা ভুল সিদ্ধান্তই আপোনাৰ লাভৰ সূচক হাতৰ পৰা কাঢ়ি নিব পাৰে। ধন সম্পত্তিত কি নতুন সুযোগ আহিব? চাকৰি আৰু ব্যৱসায়ত উন্নতি হ'বনে? প্ৰেম আৰু পৰিয়ালত সম্পৰ্কত কি সুখবৰ অপেক্ষা কৰি আছে? আৰু কোনটো দিন আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী হ'ব? ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষত মই কম শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ, আৰু এই সপ্তাহত কাক বিশ্বাস কৰিব লাগে আৰু কোনটো ভুল একেবাৰে কৰিব নালাগে। এই তথ্যই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 7 দিনত টকা পইচাৰ ক্ষেত্ৰত পৰিকল্পনা, ধৈৰ্য আৰু বিচক্ষণতাৰ সপ্তাহ। এই সময়ছোৱাত ইনকামৰ নতুন সুযোগ দেখা যাব পাৰে, কিন্তু প্ৰতিটো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি লোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি চাকৰি কৰে, তেন্তে নিজৰ পৰিশ্ৰমৰ মূল্য লাভ কৰাৰ সম্ভাৱনা আছে। অতিৰিক্ত দায়িত্ব বা নতুন কামৰ জৰিয়তে ভৱিষ্যতে আৰ্থিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। এই সপ্তাহত আপোনাৰ দক্ষতা ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সৈতে সম্পৰ্ক অধিক মজবুত হোৱাৰ যোগ দেখা যায়। পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে, কিন্তু খৰধৰকৈ ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত নল'ব। সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। এই সপ্তাহত ঘৰৰ কিছুমান প্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে লাভ হ'ব। যদি আপুনি বহুদিন ধৰি ৰৈ থকা ধন, বিল বা পে'মেণ্টৰ অপেক্ষাত আছে, তেন্তে এই সপ্তাহৰ মাজভাগত কিছু ইতিবাচক খবৰ আহিব পাৰে। যদিও সকলো ধন একেলগে নাপাবও পাৰে, তথাপিও আৰ্থিক প্ৰেছাৰ কিছু কমিব। ঘৰ, মাটি বা যান-বাহনৰ সৈতে জড়িত বিষয়ত আগবাঢ়িব বিচাৰিলে ধৈৰ্য ধৰক। কোনো নথিপত্ৰত চহী কৰাৰ আগতে প্ৰতিটো দিশ ভালদৰে পৰীক্ষা কৰক আৰু প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। অনলাইন লেনদেন, OTP, বেংক তথ্য বা অচিনাকি ফোন কলৰ ক্ষেত্ৰত বিশেষ সাৱধান থাকক। অতি কম সময়ত অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়া কোনো অফাৰ সহজে বিশ্বাস নকৰিব। সপ্তাহটোৰ শেষৰ ফালে আৰ্থিক স্থিৰতা বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে। সৰু সৰু লাভে আপোনাৰ আত্মবিশ্বাস বঢ়াব আৰু ভৱিষ্যতৰ বাবে নতুন পৰিকল্পনা কৰিবলৈ উৎসাহ দিব। মুঠতে এই সপ্তাহত ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ মূল মন্ত্ৰ হ'ব পৰিকল্পিত খৰচ, নিয়মিত সঞ্চয়, বিচক্ষণ ইনভেষ্ট আৰু ধৈৰ্য। এই গুণবোৰ বজাই ৰাখিলে আৰ্থিকভাৱে আগবাঢ়িবলৈ ভাল সুযোগ লাভ কৰিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 পৰা 14 আগষ্টলৈকে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতাৰ পৰীক্ষাৰ সময় হ'ব পাৰে। সম্পৰ্কত সৰু সুৰা মতভেদ আহিব পাৰে, কিন্তু সঠিক যোগাযোগে সকলো সমস্যা সহজে সমাধান কৰিব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ ক'ব পাৰিব। যদি আগতে কোনো ভুল বুজাবুজি হৈছিল, তেন্তে এই সপ্তাহত সেই দূৰত্ব কমি সম্পৰ্ক পুনৰ মজবুত হোৱাৰ সম্ভাৱনা আছে। কিন্তু অহংকাৰ, খং বা সন্দেহক সম্পৰ্কৰ মাজলৈ আহিবলৈ নিদিব। আনৰ কথাত সহজে বিশ্বাস কৰি নিজৰ সঙ্গীক সন্দেহ কৰিলে অযথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰথমতে সঙ্গীৰ কথা শুনক, তাৰ পিছত সিদ্ধান্ত লওক। বিবাহিতসকলৰ বাবে সপ্তাহটো মধ্যমীয়া ফলদায়ক। ঘৰ সংসাৰৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে, কিন্তু জীৱনসংগীৰ সহযোগিতা থাকিলে সকলো কাম সহজ হ'ব। সৰু সুৰা মতভেদ হ'লেও মৰম আৰু ধৈৰ্য্যৰে কথা পাতিলে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা বিশেষ কাৰোবাৰ সৈতে যোগাযোগৰ সম্ভাৱনা আছে, কিন্তু কেৱল আকৰ্ষণৰ ভিত্তিত ডাঙৰ সিদ্ধান্ত নল'ব। সময় লৈ মানুহজনক ভালদৰে চিনি লোৱাটো অতি বুদ্ধিমানৰ কাম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব পাৰে। ঘৰখনত কোনো শুভ অনুষ্ঠান, মিলামিছা বা আনন্দৰ খবৰ আহিব পাৰে। সন্তান থকা দম্পতীৰ বাবে সন্তানৰ সফলতাই সুখৰ কাৰণ হ'ব পাৰে। বিশেষকৈ 12 আগষ্ট সম্পৰ্কৰ বাবে তুলনামূলকভাৱে শুভ দিন হ'ব পাৰে। এই দিনটোত সঙ্গীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা, একেলগে সময় কটোৱা বা মনৰ কথা প্ৰকাশ কৰাৰ বাবে অনুকূল পৰিৱেশ থাকিব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল মন্ত্ৰ হ'ল বিশ্বাস, সৎ যোগাযোগ, ধৈৰ্য আৰু মৰম। এই গুণবোৰ বজাই ৰাখিলে সম্পৰ্ক অধিক গভীৰ, মধুৰ আৰু সুখময় হোৱাৰ সম্ভাৱনা যথেষ্ট। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মজীৱন, মানে চাকৰি আৰু ব্যৱসায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 7 দিন
কৰ্মজীৱনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। যদিও আৰম্ভণিতে কিছুমান বাধা আহিব পাৰে, সপ্তাহৰ শেষলৈকে পৰিস্থিতি আপোনাৰ অনুকূলৰ ফালে ঘূৰি অহাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ সুযোগ আহিব পাৰে। প্ৰথমতে কামৰ প্ৰেছাৰ বেছি যেন লাগিব পাৰে, কিন্তু আপোনাৰ শৃংখলা, বিশ্লেষণ ক্ষমতা আৰু অধ্যৱসায়ে আপোনাৰ সফলতা দিব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু ইয়াৰ ফলত ভৱিষ্যতে পদোন্নতি বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। অফিচত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখক। কোনোবাই আপোনাৰ কামৰ কৃতিত্ব নিজৰ বুলি দেখুৱাবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে সকলো কাম লিখিতভাৱে আৰু নিয়ম অনুসৰি সম্পূৰ্ণ কৰক। অযথা তৰ্ক বা ৰাজনীতিত জড়িত নোহোৱাই ভাল। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ইমেইলৰ জৰিয়তে ভাল খবৰ আহিব পাৰে। নিজৰ বায়োডাটা আপডেট ৰাখক আৰু নতুন সুযোগ যাবলৈ নিদিব। ধৈৰ্য ধৰি চেষ্টা কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা বেছি। নতুন গ্ৰাহকৰ যোগ হ'ব পাৰে, কিন্তু ডাঙৰ চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা পৰিকল্পনা কৰিছে, তেন্তে এই সপ্তাহত তথ্য সংগ্ৰহ কৰক, বজাৰ বিশ্লেষণ কৰক আৰু পৰিকল্পনা তৈয়াৰ কৰাটো অধিক উপযোগী। খৰখেদাকৈ সিদ্ধান্ত কৰাৰ সলনি ষ্টেপ বাই ষ্টেপ আগবাঢ়িলে দীৰ্ঘম্যাদী লাভ হ'ব পাৰে। এই সপ্তাহত সময় ব্যৱস্থাপনা আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। অগ্ৰাধিকাৰ ঠিক কৰি কাম কৰিলে বহুদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ নতুন কিবা শিকিবলৈ চেষ্টা কৰক। এই সৰু পদক্ষেপেই ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব। 12 আগষ্ট কৰ্মজীৱন আৰু ব্যৱসায়ৰ বাবে বিশেষভাৱে শুভ দিন হ'ব পাৰে। এই দিনটোত গুৰুত্বপূৰ্ণ বৈঠক, সাক্ষাৎকাৰ দিয়া, নতুন চুক্তি বা ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহৰ মূল মেছেজ হৈছে পৰিশ্ৰম অব্যাহত ৰাখক, সঠিক পৰিকল্পনাৰে আগবাঢ়ক, সহকৰ্মী আৰু অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰাখক আৰু সুযোগ আহিলে আত্মবিশ্বাসেৰে গ্ৰহণ কৰক। এই মনোভাৱেই আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন উচ্চতালৈ লৈ যাব পাৰে। তাৰ পিছত আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু পৰিয়াল ক্ষেত্ৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহত স্বাস্থ্য আৰু পৰিয়াল দুয়োটা ক্ষেত্ৰতে সজাগ আৰু সুষম মনোভাৱ ৰখাটো অতি প্ৰয়োজনীয়। কৰ্মব্যস্ততাৰ মাজতো যদি আপুনি নিজৰ শৰীৰ আৰু আপোনজনক সময় দিয়ে, তেন্তে সপ্তাহটো যথেষ্ট শান্তিপূৰ্ণভাৱে পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো অত্যধিক মানসিক চাপ, অনিয়মীয়া খাদ্যৰ অভ্যাস আৰু কম টোপনিয়ে ভাগৰুৱা অনুভৱ কৰাব পাৰে। কামৰ মাজতে অলপ জিৰণি লওক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। পেটৰ সমস্যা, গেছ, বদহজম বা ঋতুভিত্তিক সৰু সুৰা অসুবিধাৰ প্ৰতি সাৱধান থাকক। যদি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে নিয়মিত ঔষধ গ্ৰহণ কৰক। এই সপ্তাহত মানসিক স্বাস্থ্য সমানে গুৰুত্বপূৰ্ণ। সকলো দায়িত্ব অকলে বহন কৰিবলৈ চেষ্টা নকৰি প্ৰয়োজন হ'লে পৰিয়ালৰ সহায় লওক। অলপ খোজ কঢ়া, যোগ ব্যায়াম, ধ্যান বা নিজৰ ভাল লগা কামত সময় কটালে মন শান্ত থাকিব। পৰিয়ালৰ ক্ষেত্ৰতো সপ্তাহটো মোটামুটি ইতিবাচক। বহুদিন ধৰি হোৱা ভুল বুজাবুজিৰ আঁতৰোৱাৰ সুযোগ পাব পাৰে। এই সপ্তাহত জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আৰু আশীৰ্বাদে আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। তেওঁলোকৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শুভ হ'ব পাৰে। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস বজাই ৰাখক। সৰু সুৰা বিষয়ত তৰ্ক কৰাৰ সলনি শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। সন্তান থকা পৰিয়ালৰ বাবে সন্তানৰ শিক্ষা বা সফলতাক লৈ আনন্দৰ খবৰ আহিব পাৰে। আত্মীয় বা বন্ধুৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে। কোনো পাৰিবাৰিক অনুষ্ঠান বা শুভ খবৰে ঘৰখনত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। কিন্তু আনৰ ব্যক্তিগত বিষয়ত অতি হস্তক্ষেপ নকৰিব আৰু নিজৰ পাৰিবাৰিক কথাও সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। 12 আগষ্ট স্বাস্থ্য আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত তুলনামূলকভাৱে অনুকূল দিন হ'ব পাৰে। এই দিনটোত পৰিয়ালৰ সৈতে সময় কটোৱা, একেলগে ভোজন কৰা বা মনৰ কথা ভাগ বতৰা কৰাটো সম্পৰ্ক অধিক মধুৰ কৰি তুলিব পাৰে। মুঠতে এই সপ্তাহৰ মূল মেছেজ হৈছে নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব, পৰিয়ালক সময় দিয়ক, ধৈৰ্য আৰু মৰমেৰে সম্পৰ্ক বজাই ৰাখক। সুস্থ শৰীৰ আৰু সুখী পৰিয়ালেই আপোনাৰ সফলতাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। তাৰপিছত আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ
এই সপ্তাহত 10 আগষ্ট, 12 আগষ্ট আৰু 14 আগষ্ট আপোনাৰ বাবে অধিক অনুকূল হ'ব। বিশেষকৈ 12 আগষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চাকৰিৰ সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, ধন সম্পৰ্কীয় কাম বা নতুন আৰম্ভণিৰ বাবে শুভ বুলি গণ্য কৰা হৈছে। শুভ সংখ্যা 5, 8 আৰু 14। এই সংখ্যাবোৰ এই সপ্তাহত আত্মবিশ্বাস, বিচক্ষণতা আৰু সফলতাৰ প্ৰতীক হ'ব পাৰে। শুভ ৰং সেউজীয়া, আকাশী আৰু বগা। এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাৰ অনুভৱ হ'ব পাৰে। এতিয়া আহিছোঁ শুভ প্ৰতিকাৰ। বুধবাৰে পুৱা ভগৱান গণেশক স্মৰণ কৰি ওম গং গণপতি নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰে। সম্ভৱ হ'লে সেউজীয়া শাক-পাচলি বা ফল দান কৰক অথবা কোনো প্ৰয়োজনীয় লোকক শিক্ষাৰ সামগ্ৰী সহায় কৰক। লগতে এই সপ্তাহত মিছা কথা, অযথা সমালোচনা আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। এই অভ্যাসে মনৰ শান্তি আৰু আত্মবিশ্বাস বজাই ৰখাত সহায় কৰিব পাৰে। মনত ৰাখিব, জ্যোতিষীয় সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু জীৱনৰ প্ৰকৃত সফলতা আহে সৎ পৰিশ্ৰম, শৃংখলা, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তৰ জৰিয়তে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কন্যা ৰাশিৰ বাবে 8 পৰা 14 আগষ্ট 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল বা উপকাৰী বুলি আপুনি অনুভৱ কৰিলে, তেন্তে এটা লাইক নিশ্চয় কৰক আৰু কমেণ্টত লিখক জয় মা লক্ষ্মী। লগতে জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল, জ্যোতিষীয় ভিডিঅ', ভাগ্য সম্পৰ্কীয় নতুন নতুন ভিডিঅ' আপুনি সৰ্বপ্ৰথমে নটিফিকেশ্যনৰ দ্বাৰা লাভ কৰিব পাৰে। মনত ৰাখিব, জ্যোতিষীয়ে কেৱল সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু আপোনাৰ ভাগ্য সলনি কৰে আপোনাৰ কঠোৰ পৰিশ্ৰম, সৎ চিন্তা, সৎ ব্যৱহাৰ, মানসিকতা আৰু সঠিক সিদ্ধান্তই। সকলোৰে জীৱনত যেন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰে। এই সপ্তাহত পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনাৰ জীৱনত অশেষ অশেষ ধন্যবাদ থাকিল। লগতে আপোনালোকৰ সপ্তাহটো যেন মংগলময়, শুভময় কামনাৰে পাৰ হৈ যায়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।